এফালে সন্দেহজনক নাগৰিকৰ কাষত বিধায়ক আমিনুল ইছলাম ঘৰ বাৰী হেৰুওৱা উচ্ছেদিত বেদখলকাৰী আমিনুলে বিলালে টকা কান্দোনত ভাগি পৰা মহিলাক দিলে 500 টকীয়া নোট ঢিঙৰ বিধায়ক আমিনুল ইছলামে টকা বিলোৱাৰ দৃশ্য বন্দী হ'ল ৰূপহীহাটৰ ভকত গাঁৱত টকা বিলালে বিধায়ক আমিনুল ইছলামে ভকত গাঁৱৰ 38 বিঘা মাটিত অৰ্ধ শতাধিক পৰিয়াল প্ৰায় 70টামান পৰিয়ালে বিগত 20-30 বছৰ ধৰি বেদখল কৰি আছিল হিয়া চৰকাৰী ভূমি প্ৰশাসনে ইতিমধ্যে তেওঁলোকক জাননী দিছিল জাননী পাই একাংশ আঁতৰি গৈছিল কিন্তু একাংশ আঁতৰি যোৱা নাছিল যাৰ বাবে কালিৰ দিনটোত প্ৰশাসনে তাত এক্সকেভেটৰ লগাই ঘৰ দুৱাৰ ভাঙি পেলায় আৰু এতিয়া এইসকল নিজৰ সমষ্টিৰ উচ্ছেদিতৰ কাষত গৈ উপস্থিত হৈছে কেইদিনমানৰ আগতে কাৰাগাৰৰ পৰা ওলাই অহা বিধায়ক আমিনুল ইছলাম ৰূপহীহাট সমষ্টিৰ বৰ্তমান সামগ্ৰী সমষ্টিৰ ৰূপহী বজাৰৰ ওচৰত ভকত গাঁৱত যেটো উচ্ছেদ হ'ল অমানৱীয় উচ্ছেদ অভিযান আমি দেখিছো ইয়াত যিখিনি মাটিত উচ্ছেদ কৰিছে এফালে চৰকাৰী ৰাস্তা আৰু সামান্য দূৰেদি তাত যেটো সোণাই নদী বৈ গৈছে এই চৰকাৰী ৰাস্তা আৰু সোণাই নদীৰ মাজত একেবাৰে ঠেক এটা প্লট যেটো কৰবাত হয়তো 60 ফুট 70 ফুট বা 100 ফুটলৈকে হ'ব বহল এইখিনি চৰকাৰী পতিত মাটি মই খবৰ ললো যে ইয়াত এটো ফৰেষ্টৰ মাটিও নহয় আৰু গ্ৰেজিং ৰিজাৰ্ভৰ মাটিও নহয় এটো চৰকাৰী পতিত মাটি ইয়াত কিছু দৰিদ্ৰ লোকে ভূমিহীন লোকে তেওঁলোকে ইয়াত জেনেতেনে ঘৰ এখন বনাই ইয়াত আনকি তেওঁলোকে খেতি কৰিব পৰা জায়গাও নাই বা তেওঁলোকে নিজৰ ঘৰৰ লগত ওচৰত পুখুৰী খান্দি কিবা ইনকাম কৰিব সেইটো ৰাস্তাও নাই এই মানুহখিনিয়ে কিছুমানে চিকনি ফেক্টৰীত বা অন্যান্য ঠাইত কাম কৰে ৰাতিটো খালি আহি জেনেতেনে নিজৰ ঘৰত শুৱে ইয়াত উচ্ছেদটো সম্পূৰ্ণ অমানৱীয় আৰু আক্ৰোশমূলক হৈছে কাৰণ এটো যদি ফৰেষ্ট এৰিয়া থাকিলে হয় তেতিয়া চৰকাৰে ক'ব পাৰে যে উচ্চ ন্যায়ালয়ৰ পৰা এটা আমাক নিৰ্দেশ দিয়া হৈছে ফৰেষ্ট এলেকাবিলাক বেদখল মুক্ত কৰিব লাগে খালী কৰিব লাগে বা কৰবাত যদি পিজিআৰ আছে প্ৰফেশনেল গ্ৰেজিয়াৰ্ছ ৰিজাৰ্ভ তাত তেওঁলোকে যেহেতু চৰকাৰী সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট মতে তেওঁলোকে উচ্ছেদ কৰিব লাগে কিন্তু ইয়াত যিখিনি পতিত মাটি আছে আমি দেখিছো ইয়াত চৰকাৰৰ একো কামেই নহ'ব ইয়াত এখন স্কুল কলেজ কৰিব বা ইণ্ডাষ্ট্ৰি কৰিব বা কিবা কাৰ্যালয় কৰিব একো তেনেকুৱা জায়গাই নাই চৰকাৰী ৰাস্তা আৰু সোণাই নদীৰ মাজত একেবাৰে ঠেক এটা প্লট ইয়াত আমি গম পোৱা মতে মাত্ৰ 38 বিঘা মাটি গোটেই এটা দীঘলে আছিলে এইটো একদম বিনা প্ৰয়োজনীয়ত উচ্ছেদটো কৰা হৈছে কোনো দৰকাৰেই নাছিল আৰু এই উচ্ছেদে এই কথাটো প্ৰমাণ কৰে যে চৰকাৰে কোনো